আৰম্ভ হ'ল স্কুল কলেজত কোভিড ভ্যাকচিন প্ৰদান প্ৰক্ৰিয়া 15 পৰা 18 বছৰীয়া ছাত্ৰ-ছাত্ৰীলৈ কোভাক্সিন প্ৰতিষেধক ছাত্ৰ-ছাত্ৰীলৈ কোভিড ভ্যাকচিন প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুলিয়াজানত কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে অইলৰ অধীনস্থ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাৰ্যসূচীৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ সৈতে আছিল শক্তিমন্ত্ৰী বিমল বৰা কৃষি মন্ত্ৰী অতুল বৰা আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ সমগ্ৰ ৰাজ্যতে আমি কোভ্যাক্সিন দিছো আৰু 20 লাখ ছাত্ৰ-ছাত্ৰীক বা যুৱক-যুৱতীক আমি এইটো চৰণত আমি অন্তৰ্ভুক্তি কৰিম আমাৰ চেষ্টা হ'ব যাতে নেক্সট 45 ডেজৰ ভিতৰত আমি সকলোকে ফাৰ্ষ্ট ড'জটো দিব পাৰোঁ আৰু যেহেতু এইটো কোভ্যাক্সিন 28 দিনৰ পিছে আমি সেকেন্ড ড'জটো দিব পাৰিম সো উইদিন 60 ডেজ মোৰ ধাৰণা যে আমি দুইটা পালি আমি শেষ কৰিব পাৰিম গণেশগুৰিৰ গোপাল বড়ো হাইস্কুলত স্বাস্থ্য মন্ত্ৰী ছাত্ৰ-ছাত্ৰীক কোভিড ভ্যাকচিন প্ৰদানৰ লক্ষ্যৰে নৰূপত সজাই তোলা হয় মহানগৰীৰ গোপাল বড়ো হাইস্কুল বিদ্যালয়খনত ভ্যাকচিন প্ৰদান শুভাৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰথম দিনটোত 1 লাখ ছাত্ৰ-ছাত্ৰীক ভ্যাকচিন প্ৰদানৰ লক্ষ্য কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মন্তব্য স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সমগ্ৰ ৰাজ্যখনত আমি 7 দিনত সকলো শিক্ষানুষ্ঠান বিভক্ত কৰিছো উপায়ুক্তসকলক দায়িত্ব দিয়া হৈছে 3 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত সমগ্ৰ শিক্ষানুষ্ঠানত ভ্যাকচিন দি সম্পূৰ্ণ হ'ব লাগিব আজি আমি প্ৰায় 500খন শিক্ষানুষ্ঠানৰ লক্ষ্য স্থিৰ কৰিছো প্ৰথম দিনা গোপাল বড়ো হাইস্কুল তাৰিণী চৰণ চৌধুৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আদি কৰি মহানগৰীৰ 15খনকৈ বিদ্যালয়ত সোমবাৰে প্ৰদান কৰে ভ্যাকচিন আগন্তুক মাৰ্চ মাহত যেহেতু চূড়ান্ত পৰীক্ষাসমূহ হ'ব তাৰ আগত আমি 2 ড'জ ভ্যাকচিন দি ছাত্ৰ-ছাত্ৰীসকলক সম্পূৰ্ণ কৰিম নগাঁওতো শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে শুভাৰম্ভ কৰে ভ্যাকচিন প্ৰদানৰ নগাঁও চৰকাৰী মাধ্যমিক বালক বিদ্যালয়ত শিক্ষামন্ত্ৰীৰ কাৰ্যসূচী আমি ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত ফাৰ্ষ্ট ড'জ সেকেন্ড ড'জ দুইটা ড'জ আমি সম্পূৰ্ণ কৰিব বিচাৰিছো কাৰণ সন্মুখত পৰীক্ষাও আছে মাৰ্চ মাহত পৰীক্ষাৰ আগে সকলো ছাত্ৰ-ছাত্ৰীৰ ভ্যাকচিনেশ্যন এবাৰ হৈ যাব গোলাঘাটত ভ্যাকচিন প্ৰদান কাৰ্যসূচীত বিত্তমন্ত্ৰী অজন্তা নেওগ ইয়াৰ বাদেও ৰাজ্যখনৰ প্ৰতিখন জিলাতে সোমবাৰৰ পৰা আৰম্ভ কোভিড ভ্যাকচিন প্ৰদান প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে ভ্যাকচিন প্ৰদান কাৰ্যসূচীত একেদৰে বিধায়ক সাংসদ আৰু জিলা উপায়ুক্তসকলে ভিন ভিন জিলাত শুভাৰম্ভ কৰে ভ্যাকচিন প্ৰদানৰ কাৰ্যসূচী যোৰহাটত বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী ৰহাত বিধায়ক শশীকান্ত দাস বঙাইগাঁৱত ফণীভূষণ চৌধুৰী ভৱানীপুৰত ফণীধৰ তালুকদাৰৰ অংশগ্ৰহণ ডিফুত অংশগ্ৰহণ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ স্বাস্থ্য বিভাগে 15 পৰা 18 বছৰীয়া ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰে কোভাক্সিন প্ৰতিষেধক 9 জানুৱাৰীৰ ভিতৰত প্ৰথম পালি প্ৰদানৰ লক্ষ্য 20,37,000 ছাত্ৰ-ছাত্ৰীলৈ প্ৰথম পালি ছাত্ৰ-ছাত্ৰীক নিৰ্ধাৰিত সময়ত ভ্যাকচিন প্ৰদানৰ বাবে তৎপৰ ৰাজ্যৰ স্বাস্থ্য বিভাগ এই পৰ্যন্ত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ হাতত জমা আছে 14 লাখ পালি কোভাক্সিন ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ